দাদা 14 নম্বৰ গেট ফুল হৈ গ'ল এইটো আপুনি মই কৈছোঁ নে এলকে কি হৈছে চাওক আপুনি চাওক এই কিবা ক'বা নি চৈতলে ৰেডি টু টিকেট লৈ একদম ভিতৰলৈ সোমাই যাম আৰু দেখুৱাম আপোনালোকক জোচেফ কি কোৱা আমি ৰেডি ন কিন্তু অকমান লাগি ধৰিলে তো এতিয়া বুকিং কৰি থকা হৈছে আৰু এতিয়া আমি দালি বনাম আৰু এইফালে মামাজে ডিম এৰুৱাব এতিয়া দালি হোৱাৰ পিছত আমি খাই বৈ ওলাই যাম ন তেখেত নাই দালিটো কিন্তু অকমান লাগি ধৰিলে তো এইফালে ভাত পাতি দিলোঁ আৰু এইফালে আছে ডিম বইল হৈ আছে একেলগে ফ্ৰাই কৰি আছোঁ বইল ফ্ৰাই আৰু পিঁয়াজ কাটি দিছোঁ আৰু এইফালে ধনিয়াও আছে আৰু ইয়াত আলু চালু কিবা কিবি দি মেলি বনাম আৰু দেখুৱাইছোঁ আপোনালোকৰ ইয়াত আছে আলু পিটিকা এইয়া আলু পিটিকা তাৰপিছত লগ পাম আপোনালোকক সকলোকে জুমুৰ মিলন মিটিং আৰু সকলোকে একেলগে ভিডিঅ'ত আপোনালোককো পাম আৰু চাই থাকক পিছলৈ আৰু কিছু দেখুৱাই আছোঁ ডিম দম বানি গানা ডিম দম বানিব ইয়াত নহৰু পিঁয়াজ দিয়া হৈ গ'ল এতিয়া মেকিং কাৰখানাত মেকিং হৈ আছে এইটো ইয়াত দিয়া হ'ব ৰেডি টু টিকেট লৈ একদম ভিতৰলৈ সোমাই যাম আৰু দেখুৱাম আপোনালোকক জোচেফ কি কোৱা আমি ৰেডি ন আৰু এইফালে ৰেডি ফুল ৰেডি আমি ফুল ৰেডি হৈ আছো আৰু ৰুমটো এনেকুৱা ধামাকা হ'ব আজি ধামাকা বম মানুহ হৈছে আৰু বন্ধু মই কাক লগ পাই গ'লো দেখা পাইছেনে ডাবল পাৰ্ট বহুত দিন এবছৰ মোৰ লগ আছে ন লগে লগে চাব নেকি এই কিবা ক'বা নি চৈতলে একো নকয় চৈতক বেয়া পাইছে দেই চৈত কমেণ্ট এটা কৰি দিবা কাপোৰ ফাটি যাব জোতা খোলাই গ'লে আকৌ বিচাৰি নাপায় আকৌ দেই আমি কোনফালে ফিমেল লেডিজ ইফালে ইয়াতে ডিভাইডেশ্যন কৰি দিয়া হৈছে বাইদেউবিলাকক টানছো হ'ব ভগৱান একচুৱেলি ফিমেলতে ইয়াতে সোমাই গ'লো আৰু উপায় নাই আৰু এটা কি ইণ্টাৰেষ্টিং কথা গাইজ গম পাইছানে এইটো হৈছে VIP লাইন যিবিলাক কনভয়ত মন্ত্ৰী MLA আহিব এইটো লাইন বনাই দিয়া হৈছে আৰু এইটো হৈছে জেনেৰেল লাইন দেখিছেনে জেনেৰেল লাইনৰ শাৰী কেইমান কালি ডেকৰেশ্যন কৰি আছিলে আৰু আজি যিহেতু আমি এতিয়া জেনেৰেল লাইনত মানুহৰ ভিৰ বহুত আহিছোঁ আৰু প্ৰধানমন্ত্ৰী আহিবৰ হৈছে সেইবাবে ইয়াতে সাংস্কৃতিক প্ৰদৰ্শনীমূলক কাৰ্যকলাপবিলাক কৰি থকা হৈছে আপোনালোকক ইয়াত দিয়া আছে চিৰিয়েল নম্বৰ আৰু গেট নম্বৰ 3ত আহি পাইছোঁ আৰু ভিতৰলৈ সোমাই যাব লাগিব বন্ধুসকল গেট নম্বৰ 3 নম্বৰত যাব দিছিলে কিন্তু এতিয়া গৈ পাব লাগিব 14 নম্বৰ যেহেতু 14 নম্বৰ গেটৰ ফালৰ পৰাই আমি সোমাব লাগিব 14 নম্বৰ গেট বিচাৰি ফুৰিছোঁ 13 নম্বৰটো পাইছোঁ ইয়াৰ আগতে 14 আছে তো
ইয়াত কিবা কিবি কৰি আছে দেখিছেনে লাইটিং ব্যৱস্থা নাই কি কি কৰিছে নাজানো আৰু এনেকৈ কিছু কাম কৰিও আছে এতিয়ালৈকে মতলব মানুহৰ মানে হাবাথুৰি হৈছে যিহেতু ষ্টেডিয়ামত যিসকলে ক্ৰিকেট খেল চাই বা যিকোনো টিকেট ক্ৰয় কৰি ইয়াত খেলৰ কাৰণে আহে তেখেতলোকৰ কাৰণে ভাল সুবিধা যিসকল গাঁৱৰ পৰা আহিছে ষ্টেডিয়ামৰ ভিতৰলৈ তো সেইসকল মানে অকল এই টিকেট আৰু টিকেট নম্বৰ আৰু টিকেটৰ গেট নম্বৰ এইবিলাক বিচাৰি পোৱাত বহুত মানে অসুবিধা হৈছে মানে সেয়ে কওঁ এইফালে আকৌ আহিব লাগিব টিকেট কেইটা দাদা 14 নম্বৰ গেট ফুল হৈ গ'ল নি এইটো আপুনি মই কৈছোঁ নে এওঁলোকে কিনি আছে চাওক আপুনি চাওক নিজৰ পজিশ্যন নোপোৱালৈকে ভাঙক একেলগে ভাঙক বাঁহীটো বাজি আছে চব বহিব তাৰপিছত লাহে 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 অ'কে লাইনটো মিলাই লোৱা নবহিবি ৰ আহি মাল মানে জেগা পোৱাই নাই গাড়ী নবহিবি ৰ মালগাড়ী জেগাত পোৱাই নাই মালগাড়ী জেগাত পোৱা নাই নবহিবা অ'কে এতিয়া বহা বহা আপোনালোক বাগিচাত সদায় ফুল হৈ থাকিব আৰু সেই ফুলৰ সুবাস আমি যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে লৈ থাকিম দেই কোনো বেয়া নাপাব অল দ্য বেষ্ট আৰু আমাৰ ফালৰ পৰা আশীৰ্বাদ দিছোঁ এক্সপাৰ্ট কমিটিসকলক যিমান এক্সপাৰ্ট কমিটি আছে তেখেতসকলক আমি ইয়াৰ পৰাই এটা প্ৰত্যাহ্বানৰ মাজত আপোনালোকক ইয়াত পোৱালেহি তাৰ কাৰণে তেখেতসকলৰ ওচৰত ধন্যবাদৰ আমি কৃতজ্ঞ হৈছোঁ এতিয়া বহি যাওক এতিয়া ছিংগাৰে গান ষ্টাৰ্ট কৰিব আৰু মঞ্চত যিসকল ঢুলীয়া আছে তেওঁলোক নামি দিব আৰু মঞ্চত যিমানখিনি ঢুলীয়া উঠিছে সিমানেই উঠিব মানে 15টা উঠিব নহ'লে মঞ্চ ভাগি তলত পৰিব ঠিক আছে এতিয়া বাহিৰলৈ নাযাব কোনো গান উপভোগ কৰক বহি যাওক ঝুমুরকে পরিচয় করাই নেই লোহিতরে বহল পারক করি পাট কর আর কাঠিয়া গিরমিটিয়া সামনে মিটান বইকে पंजाब सिंध गुजरात স্পন্দন মই আজিও কৃতজ্ঞতাৰে সোঁৱৰণ কৰোঁ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম মহিলা শ্বহীদ তেজপুৰৰ মালতী মেমক মই আজি কৃতজ্ঞতাৰে স্মৰণ কৰিম অসমৰ চাহ বাগিচাৰ লোকসকলে যিসকল লোকে অসমীয়া ভাষাক নিজৰ ভাষা বুলি আদৰি লৈ আমাৰ ভাষা কৃষ্টি আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে असम के चाहत जनगोष्ठी और आदिवासी मानुषेर संगे असम के एक गबोर दिन लागे ये दिनते सबाई के शुभेच्छा जाना थी बहुत बहुत धन्यवाद
बहुत ही शानदार बहुत ही मनमोहक प्रस्तुति थी समस्त शिल्पीके धन्यवाद जनाइছো मास्टर ट्रेनर कोरियोग्राफर सब धुनियाके सुंदरके फोटो লৈ আছে ছোৱালীহঁত জুবিন দা নাহিলে প্ৰগ্ৰেমত আহিব লাগিছিলে ন জুবিন দা নাহিলে আমাৰ নাচনীসকল আহি উপস্থিত বৰ্তমান আমি লেট বিচাৰি পোৱা নাছিলোঁ ইমান সংখ্যক মানুহ নাচনীৰ ওপৰত মানে বিচাৰি পোৱা নাছিলোঁ আৰু এয়া হৈছে গোপমণি ব্লগছ আৰু এয়া বৌ দেই আৰু এইফালে আছোঁ আমি ইয়াত পঞ্চতি যাওঁ আজি বিহু ঝুমুৰ নাচি কেনেকুৱা লাগিলে আৰু থকা মেলা খোৱা পোৱা এইবিলাক মজা ন তেতিয়াহ'লে ভালে হৈছে আৰু ন